মৰিগাঁৱৰ আকাশত এতিয়া সাহিত্যৰ সুবাস, কিতাপৰ পাতৰ মাজে মাজে শিপাইছে হেজাৰজনৰ আৱেগ। ৰঙৰ তুলিকাৰে সপোন আঁকিছে কণ কণ শিশুৱে, যাৰ বাবে উখল-মাখল হৈ পৰিছে সদৰ বিহুতলী। প্ৰয়াত শিক্ষাবিদ ভদ্ৰকান্ত বৰাৰ পবিত্ৰ স্মৃতিত জিলিকি উঠিছে নপুৰণি প্ৰতিভাৰ সমাহাৰ। প্ৰশাসন আৰু শব্দকল্পৰ যুটীয়া প্ৰচেষ্টাত মৰিগাঁৱত এতিয়া জ্ঞান আৰু সৃষ্টিৰ মহা উৎসৱ। শীতৰ চেঁচা বতাহকো নেওচি সাহিত্যৰ উমেৰে গৰম হৈ উঠিছে কবিতাৰ গুঞ্জন। মৰিগাঁও চহৰৰ আকাশ বতাহ এতিয়া মুখৰিত হৈছে সাহিত্যৰ সুবাসত। মৰিগাঁও জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত আৰু আগশাৰীৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান শব্দকল্পৰ উদ্যোগত আয়োজন কৰা হৈছে ৫দিনীয়া বৰ্ণাঢ্য সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা। আজি এই পবিত্ৰ মহোৎসৱৰ দ্বিতীয়টো দিন। মৰিগাঁও সদৰ বিহুতলীৰ বাকৰিত স্থাপিত শিক্ষাবিদ প্ৰয়াত ভদ্ৰকান্ত বৰা সোঁৱৰণী মঞ্চত আজি পুৱাৰে পৰা দেখা গ'ল এক উখল-মাখল পৰিৱেশ। দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণিতে অনুষ্ঠিত হয় এক আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা। অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই প্ৰতিযোগিতাত জিলাখনৰ চুকে কোণে থকা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কণ কণ শিশুসকলৰ তুলিকাত জীৱন্ত হৈ উঠে প্ৰকৃত, সমাজ আৰু তেওঁলোকৰ কল্পনাৰ পৃথিৱী। চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্ততে অনুষ্ঠানত এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সাজু হৈছে শীতৰ কোলাত কবিতাৰ গুঞ্জন শীৰ্ষক এক বিশেষ কাব্যানুষ্ঠান। জিলাখনৰ প্ৰতিষ্ঠিত তথা উদীয়মান কবি, লেখক আৰু লেখিকাসকলৰ উপস্থিতিৰে এই অনুষ্ঠানটি এক বৌদ্ধিক সমাৱেশলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শীতৰ এই গধূলিত কবিতাৰ শব্দই দৰ্শকৰ মন স্পৰ্শ কৰিব বুলি আশাবাদী আয়োজক মণ্ডলী। মুঠৰ ওপৰত শব্দকল্পৰ এই বিশেষ প্ৰয়াসে মৰিগাঁৱৰ সাহিত্যিক পৰিৱেশটো পুনৰ সজীৱ কৰি তুলিছে। ইয়াৰ পিছৰ দিনকেইটাতো অধিক উৎসাহেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। ইতিমধ্যে সাহিত্য সাংস্কৃতিকমূলক অনুষ্ঠান শব্দকল্পৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত ২৫ তাৰিখ অৰ্থাৎ যোৱাকালিৰ পৰা আমাৰ মৰিগাঁও বিহুতলীত ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা চলি আছে। আমাৰ প্ৰথম দিনা কাৰ্যসূচী সুকলমে পৰা হৈছে আৰু আজি প্ৰথম কাৰ্যসূচী আছে চিত্ৰাংকন প্ৰতিযোগিতা। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ আশা কৰাতকৈ আমি বেছি সংখ্যক ছাত্ৰ-ছাত্ৰী লাভ কৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আপোনালোকে সকলোৱে দেখিছে। ইয়াৰ পিছতে আমাৰ কবিতা পাঠৰ অনুষ্ঠান। কবিতাৰ অনুষ্ঠানত আমাৰ বহুগৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰিব আৰু আমাৰ প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান থাকিব। তাৰোপৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিজ্ঞানৰ প্ৰতি যাতে আমি ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিব পাৰোঁ, তাৰ বাবে আমি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে এখন ভ্ৰাম্যমাণ বাছ য'ত প্ৰদৰ্শনী চলি আছে। গতিকে বহু ছাত্ৰ-ছাত্ৰীয়ে সেই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। তাৰ পৰা নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে। আমি আশা কৰিছোঁ এই গ্ৰন্থমেলাখনত আমাৰ সাহিত্যৰ নাকি যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু অনাগত দিনতো আৰু ৩টা দিন আছে। গতিকে এই 3টা দিনত আমি আশা কৰাতকৈ আৰু গ্ৰন্থ অনুৰাগী ইয়াত উপস্থিত হ'ব বুলি আমাৰ আশা কৰিছোঁ। আৰু আমাৰ ২৯ তাৰিখৰ মুকলি সভাত আমাৰ অসম সাহিত্য সভাৰ বা অসমৰ বিশিষ্ট সাহিত্যিক সন্মানীয় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ উপস্থিত থাকিব। তাৰোপৰি আমাৰ বিশিষ্ট শিল্পী তথা অসমৰ জনপ্ৰিয় বোলছবি অভিনেত্ৰী সন্মানীয় আইমী বৰুৱা বাইদেউ আমাৰ ইয়াত উপস্থিত থাকিব। এনেকৈ কৈ আমাৰ যথেষ্ট সংখ্যক গুৰুত্বপূৰ্ণ ব্যক্তি আমাৰ এই সাহিত্য অনুষ্ঠানটোত বা গ্ৰন্থমেলা অনুষ্ঠানটোত উপস্থিত থাকিব। তদুপৰি আমাৰ ২৮ তাৰিখৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে, অভিপ্ৰেৰণামূলক অনুষ্ঠান। সেই অভিপ্ৰেৰণামূলক অনুষ্ঠানটোত আমাৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ আমাৰ সেৱাৰ অধ্যক্ষ সন্মানীয় R.C. জৈন ছাৰ থাকিব। গতিকে R.C. জৈন ছাৰৰ যি অভিপ্ৰেৰণামূলক বক্তব্য, তাৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত বা অভিভাৱকসকল উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ।